সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 13 আগষ্ট সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেললৈ নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, এতিয়া ছেটেলাইট চিটিৰ বাবে প্ৰায় 2100 কোটি টকাৰ অনুমোদন। তেওঁলোকে কেন্দ্ৰীয় এই যি কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কেবিনেটত 2100 কোটি টকাৰ এইখিনি অনুমোদন জনোৱা হৈছে। এতিয়া জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে যি ছাত্ৰ ছাত্ৰীসকলক দি থকা হৈছিলে, এইখিনি এতিয়া আকৌ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এই ক্ষেত্ৰত যিসকলে লাভ কৰিছিলে তেওঁলোকে এতিয়া এই যি টকা আকৌ ছেপ্টেম্বৰৰ পৰা লাভ কৰিব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা এইদৰে ঘোষণা কৰিছে যে বিদেশী ভাষা শিকিবলৈ আগ্ৰহী যিসকল আছে, আগ্ৰহীসকলে লাভ কৰিব প্ৰায় 1.5 লাখ টকাকৈ। তো এই ক্ষেত্ৰত এতিয়া বিশেষ এটা পদক্ষেপ গ্ৰহণ কৰিছে আৰু বাকী প্লেচমেণ্ট দিয়াৰ ক্ষেত্ৰতো আগন্তুক সময়ত সেইখিনি চিন্তা চৰ্চা কৰা হ'ব। মুঠৰ ওপৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে যদি বিদেশী ভাষা শিকে বা শিকিবলৈ আগ্ৰহী যিসকলে লাভ কৰিব 1.5 লাখ টকাকৈ, এইদৰে মন্তব্য কৰা দেখা গৈছে। এটা চৰকাৰী চাকৰিক লৈ এতিয়া এইটো কথা কৈছে যে চৰকাৰী চাকৰি হোৱাৰ পিছত বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট। এতিয়া আপোনালোকে 6 মাহলৈকে আপোনালোকৰ চাকৰিটো প্ৰভিজনেল হৈ থাকিব, তাৰপিছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। সেইখিনি যদি ভেৰিফিকেশ্যনত কিবা তথ্য তেনেদৰে আহি পৰে, তেতিয়া সেইখিনি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে। তো যিখিনি যেনেদৰে কৰিব লাগে সেইখিনি কিন্তু কাম কৰা হ'ব বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, আধাৰ কাৰ্ডক লৈ মৰাণ আৰু মটক সম্প্ৰদায়ৰ বাবে শিথিলতা। সেইসমূহ তেওঁ মন্তব্য কৰিছে। কোনে আধাৰ কাৰ্ড উলিয়াব পাৰিব, কাৰণ কেলৈ এতিয়া যেতিয়া নেকি উজনিলৈ অহা হৈছিলে আৰু উজনিলৈ আহোঁতে এই বিষয়টো বহুত বেছি গুৰুত্ব সহকাৰে বহুতে তেওঁক মন্তব্য কৰি কৈছিলে যে আধাৰ কাৰ্ড এতিয়াও বহুত বেছি লোকে উলিওৱা নাই আধাৰ কাৰ্ডক লৈ। তো এতিয়া সেইখিনি শিথিলতা কৰি দিছে আৰু কি শিথিলতা কৰিছে ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু এতিয়া আধাৰ কাৰ্ড আপোনালোকে উলিয়াব পাৰিব। এতিয়া পঞ্চায়তে এতিয়া বহুত বেছি এটা ভাল খবৰ। পঞ্চায়তত কাম কৰিবৰ বাবে কেইবাটাও কাম কৰিবৰ বাবে এতিয়া কি হয়, পঞ্চায়তৰ যিসমূহ কাম আছিলে আগতে, সেই কামসমূহ মানে কৰিলেও যে পঞ্চায়তে একো কৰা নুবুজায় বা একো নকৰিলে নেকি, ইমান টকা আহিছে পঞ্চায়তে কি কৰিলে, তো এইবিলাক আচলতে আমি দেখি নাপাওঁ। এই এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এতিয়া এই বিষয়টো কৈছে যে এতিয়া কিছুমান কাম যেনে ধৰক বিদ্যালয়, বাউণ্ডেৰী ৱাল, বজাৰ গৃহৰ নিৰ্মাণ, তো এনেকুৱা কিছুমান নিৰ্দিষ্ট কেইটামান কামহে কি কৰা হ'ব, সেইখিনিত পুঁজিখিনি খৰচ কৰা হ'ব। আৰু এতিয়া বিশেষকৈ তাৰ উপৰি যদি কিছুমান এনে কাম কৰিব বিচাৰিছে যিটো নেকি তেওঁলোকৰ সেইখিনি গাইডলাইনো নাই, তেতিয়া তেওঁলোকে কি কৰিব লাগিব, জিলা আয়ুক্ত মহোদয়ৰ পৰা সেইখিনি অনুমতি ল'ব লাগিব, তাৰপিছত সেইখিনি কৰিব পাৰিব। এতিয়া কথাটো হ'ল কি, এতিয়া পঞ্চায়তে ভালেমান টকা দিবলৈ গৈ আছে আৰু পঞ্চায়তক সেইখিনি কাম দিব, আৰু যাতে আগন্তুক সময়ত সঠিক যিসমূহ কাম হয় সেইখিনি সকলোখিনি যাতে সুকলমে হয়, সেইখিনি লৈ এতিয়া চিন্তা চৰ্চা কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত বতৰ এটা দিন। তো এতিয়া প্ৰস্তুতি চলাইছে সমগ্ৰ দেশতে। তো এতিয়া অসমতো সেইখিনি প্ৰস্তুতি চলাই থকা দেখা গৈছে। এতিয়া নেক্সটটো খবৰ যদি যাওঁ, দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰক, অৰুণাচল চৰকাৰলৈ আহ্বান মুখ্যমন্ত্ৰী। তো এতিয়া অৰুণাচলৰ এই যি লগত যিটো কাৰ্য হ'ল, যিটো ঘটনা হ'ল, এই ঘটনাক লৈ এতিয়া কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অৰুণাচল চৰকাৰক সেইখিনি তেওঁ আহ্বান জনাইছে। আৰু আগন্তুক সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, কেনেকৈ কৰে, সেইটো এটা উল্লেখনীয় বিষয় হ'ব। কথাটো হ'ল কি, এতিয়া দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। নেক্সট খবৰ যদি চাওঁ, অখিল গগৈয়ে উঠোৱা পইচাৰ হিচাপ কৰি লাভ নাই। এতিয়া অখিল গগৈ ডাঙৰীয়াই কষ্ট কৰিছে, ঠিক তেনেদৰে আমাৰ মন্ত্ৰী বিধায়কসকলেও কষ্ট কৰিছে, বিমল বৰুৱা ডাঙৰীয়াই এবাৰ আৰম্ভ কৰি। তো মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰিছে আৰু তেওঁ সেইখিনি যি পইচা খৰচ কৰিছে সেইখিনি হিচাপ কৰি লাভ নাই। তেওঁ বিধায়ক হিচাপে সেইখিনি কাম কৰিছে আৰু এতিয়া নিজৰ সমষ্টিৰ বাবে সেইখিনি কাম কৰিছে। তো লাগি আছে ৰাইজৰ বাবে কাম কৰা দেখা গৈছে। আৰু যদি এতিয়া চাওঁ, অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে, শিল খনন, মাটি খনন আৰু কয়লা খননৰ বিৰুদ্ধে সৰব বিধায়ক। এতিয়া অখিল গগৈ ডাঙৰীয়া সেইখিনি সৰব হৈছে, কাৰণ কেলৈ এই বিষয়টো যদি এনেদৰে হৈ থাকিবলৈ হয়, শিল খননে হওক বা মাটি খননে হওক বা এনেকুৱা ধৰণৰ হৈ থাকিবলৈ হয়, কিন্তু এনেকুৱা নেপালী খেতিৰ যিটো অৱস্থা হ'ল আৰু বহুত বেছি নেপালী খেতিৰ অৱস্থা একেই হৈ যাব বুলি তেওঁ মন্তব্য কৰিছে। এতিয়া গৌৰৱ গগৈয়ে মোক কোনো ধৰণৰ এই বানপানী হ'ব পৰা ফোন কৰা নাই, কোনো সেইখিনি কামত লগ ধৰা নাই। এইটো মই কিন্তু তেওঁক সেইখিনি মই কথা তেওঁ মুখৰ আগতে ক'ম লগ পালে, বা এইটো যিটো সময়ত তেওঁ যিহেতু এজন সাংসদ, তেওঁ যেনেকৈ উত্থাপন কৰিব লাগিছিলে সংসদত, এইখিনি বিষয়ে কোনো ধৰণৰ উত্থাপন কৰা নাই। তো এইটো বিষয়ক লৈ তেওঁ সেইখিনি চিন্তা চৰ্চা কৰা
সময় আছিল কাৰণ কেলে আজি বানপানী হোৱা কিমান দিন হ'ল অখিল গগৈ ডাঙৰীয়া এইদৰে মন্তব্য কৰা দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই কৈছে যে এই বিষয়টোৰ ওপৰত তেওঁলোকে সেইখিনি কৰিব লাগিছিল এটা নেক্সট খবৰ যদি চাওঁ বানত সম্পূৰ্ণ ধ্বংস হোৱা যিসমূহ অঞ্চলত হ'ব মডেল হাউচিং প্ৰকল্প মুখ্যমন্ত্ৰী মহোদয় এইদৰে মন্তব্য কৰা দেখা গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিসমূহ বানপানীত একেবাৰে সম্পূৰ্ণ ধ্বংস হৈ গ'ল যিসমূহ অঞ্চলত মডেল হাউচিং প্ৰকল্প নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা দেখা গৈছে বিদ্যালয় প্ৰাধিকৰণৰ কথা বহুতভাগে কৈ আছিলে বিদ্যালয় প্ৰাধিকৰণ কি হ'ব বিদ্যালয় প্ৰাধিকৰণ কেতিয়ালৈ কৰিব পৰা হ'ব শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে এই বিষয়টো বিদ্যালয় প্ৰাধিকৰণ অতি সোনকালে কৰা হ'ব আৰু প্ৰাধিকৰণৰ ক্ষেত্ৰত যি যেনেদৰে কামবিলাক কৰিবলৈ আছে সেইবিলাক কাম হৈ আছে আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহ'লে গুৰু দক্ষিণাক লৈ বহুতভাগে কৈছিলে গুৰু দক্ষিণাৰ ক্ষেত্ৰতো এতিয়া সেইখিনি আগবাঢ়িছে কাম অতি সোনকালে এই পদক্ষেপসমূহ কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে আজি 13 আগষ্টৰ সন্ধিয়া খবৰ এইখিনি আপোনালোকক জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে